নমস্কাৰ মই মনালিছাই লৈ আহিছো আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' আহকচোন ভিডিঅ'টো চাব এয়া গুলনেমু কেনেকৈ নিমখত দিয়ে আজি মই এই ভিডিঅ'টোৰ সহায়ত দেখুৱাম আপোনালোকক গুলনেমুখিনি মই পিহনাত পিহি বাকলিটো উঠাই লৈছো উঠাই পেলাই মই এনেকৈ নিমখ খহি পেলাই এই পাত্ৰটোত এনেকৈ থৈ দিছোঁ থৈ পেলাই 3 দিন মানৰ পিছত মই চাম যে নেমুকেইটা ভেকুৰিছে নেকি যদি নেমুকেইটা নেভেকুৰে তেতিয়াহ'লে ধুনীয়াকৈ থৈ দিম আকৌ আৰু যদি ভেকুৰে তেতিয়াহ'লে নেমুকেইটা এনেকৈ খহি ভেকুৰখিনি অতৰাই আকৌ নতুনকৈ নিমখ দি আকৌ ধুনীয়াকৈ থৈ দিম নিমখত দিয়া নেমু বহুত উপকাৰী পেটৰ বাবে এই নিমখত দিয়া নেমু সিদিনা মই কেইটামান কৰিলোঁ এইকেইটা আজি মই বটলত ভৰালোঁ এয়া চাওক কিমান ধুনীয়াকৈ মজি গৈছে দেখিছেনে এয়া মই এই নিমখখিনি ওপৰত দি থৈছোঁ আৰু নিমখখিনি গলি পুৰা পানী হ'ব হোৱাৰ পিছত অলপ দিন মই অন্ততঃ মই 10 দিনমান আৰু নিমখখিনি গলি পানী হৈ নেমুকেইটাত থাকিব তাৰপিছত মই নেমুকেইটা উলিয়াই ধুনীয়াকৈ ৰ'দত দি শুকান কৰি থওঁ এয়া নেমু আপোনালোকে বহুত দিনৰ বাবে থৈ দিব পাৰে অকণো নষ্ট নহয় ভেকুৰো নধৰে যিহেতু নিমখ থাকে সেইকাৰণে ভেকুৰো নধৰে এয়া চাওকচোন মোৰ আজি 6-7 বছৰৰ পুৰণা এই নেমু কিমান ধুনীয়া হৈ আছে এয়া কিমান ধুনীয়া হৈ আছে এই নেমু এই যে গুটিবিলাক দেখিছে নেমুৰ যেটো নিমখত মজি ধুনীয়া হৈ গৈছে গুটিটো একদম কোমল হৈ গৈছে যদি আপোনালোকৰ কেতিয়াবা বমি লাগে খাব মন নাযায় আভোক হৈ থাকে তেতিয়া এনেকুৱা নেমুৰ গুটি 3টা খুব ধুনীয়াকৈ চুবাই এগিলাস পানী দি খাই বহুতখিনি আৰাম পোৱা যায় আৰু এই নেমুৰ যদি এক টুকুৰা আপোনালোকৰ কিবা পেটৰ অসুবিধা পাই আছে পেটটো বেয়া বা অশান্তি লাগি আছে তেনেকুৱা ক্ষেত্ৰত যদি এনেকুৱা নেমুৰ টুকুৰা এটা খাই পেলাই অলপ সময় পানী খাই পেলাই অলপ সময় ৰেষ্ট দিয়ে পেটটো তেতিয়াহ'লে বহুতখিনি উপকাৰ পোৱা যায় এই নেমুৰ বহুত গুণ আছে গতিকে আজি মই আপোনালোকক জনাবলৈ পাই বহুত ভাল লাগিল মই নিমখত কেনেকৈ নেমু দিওঁ ধন্যবাদ